আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই গৰজি উঠিল ডিব্ৰুগড় জিলাৰ সচেতন মহিলা মঞ্চ। অহা এপ্ৰিল মাহৰ ভিতৰত মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক ঋণ ৰেহাই প্ৰদান নকৰিলে ডিব্ৰুগড় জিলাৰ 3 লাখ ঋণগ্ৰস্ত মহিলাই বিজেপি বিৰোধী ৰাজনৈতিক দলত যোগদান কৰিব। আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে ডিব্ৰুগড় জিলাৰ টিংখাং পদমণিত অনুষ্ঠিত হয় নাৰী দিৱসৰ কাৰ্যসূচী। জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক মহিলাই অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত। অতিথি হিচাপে উপস্থিত থাকে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰ গগৈ। বিধায়কগৰাকীৰ সন্মুখতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সচেতন মহিলাৰ মঞ্চৰ বিষয়ববীয়াই। প্ৰথমতে নাৰী দিৱসৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো নাৰীকে, সকলো মাতৃকে। আমি আচলতে আজি নাৰী দিৱস উদযাপন কৰিছোঁ ডিব্ৰুগড় জিলাৰ ভিত্তিত, আৰু আমাৰ প্ৰতিজনী মহিলাকে আমি নাৰী দিৱসৰ দিনাখনে সজাগ কৰিব বিচাৰিছোঁ, সচেতন কৰিব বিচাৰিছোঁ। তেওঁলোকে যাতে ঘৰখনৰ লগতে সমাজখন আগবঢ়াই লৈ যাব পাৰে, তাৰ ওপৰতে আমাৰ আলোচনা হৈছে। আৰু আমাৰ ইতিমধ্যে সকলোৱে জানে সচেতন মহিলা মঞ্চই আমি দীৰ্ঘদিন ধৰি আন্দোলনৰ কাৰ্যসূচী লৈছিলোঁ। সেই আন্দোলনৰ ইতিমধ্যে সফল সমাপ্তিৰ পথত মাইক্ৰ'ফাইনেন্সৰ আন্দোলন সকলোৱে জানে। এই প্ৰসংগতে কৈ দিব বিচাৰিছোঁ, আমি আচলতে আজি এটা সিদ্ধান্তও ল'লোঁ এই নাৰী দিৱসৰ দিনাই। আগৰ বছৰত আমি যেনেকৈ লৈছিলোঁ আমি বিজেপি চৰকাৰক আমি জিকাই লৈ যাম বুলি, এই বছৰ আমি এটা সিদ্ধান্ত লৈছোঁ ডিব্ৰুগড় জিলা সমিতিয়ে, আমাৰ যাতে মহিলা ৰেহাইৰ ক্ষেত্ৰত আমাৰ অতি সোনকালে চৰকাৰে আমাৰ এপ্ৰিল মাহৰ প্ৰথমতে যাতে আমাৰ ৰেহাই কাৰ্যসূচী হাতত লয়, সেইটো আমি অনুৰোধ কৰিম চৰকাৰক। আৰু দ্বিতীয়তে আমাৰ কোনো ৰাজনৈতিক পাৰ্টি, আমাৰ মহিলা কোনো ৰাজনৈতিক পাৰ্টি নহয়, যিহেতু আমি বিজেপিক এইবাৰ ছাপোৰ্ট কৰিছিলোঁ। এইবাৰ আজি এটাই সিদ্ধান্ত লৈছোঁ, যদি আমাৰ মহিলা কেনেবাকৈ চুকে কোণে থাকি যায় তেতিয়া কিন্তু আমি এই আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। আৰু দ্বিতীয়তে হৈছে আমি যিহেতু আমি এটা ৰাজনৈতিক দলত থাকিবই লাগিব, যদি আমি ৰাজনৈতিক দলে আমাক যদি অৱহেলিত কৰে, অপমানিত কৰে, তেতিয়াহ'লে আমি 3 লাখ মহিলা ডিব্ৰুগড় জিলাত লৈ আমি যিকোনো এটা দলত আমি জইন কৰিম বুলি আমি কথা দিছোঁ।